নমস্কাৰ ষ্টুডিঅ'ত মই জিতেন। আজি আমি আমন্ত্ৰণ কৰি আনিছোঁ আপোনালোকৰ ওচৰত এগৰাকী কণমানি পাৰ্চী দাস। যিহেতু আপোনালোকে সকলোৱে অৱগত, আমি যোৱা সৰস্বতী পূজাত চেল্ফি প্ৰতিযোগিতা পাতিছিলোঁ। গতিকে সেই চেল্ফি প্ৰতিযোগিতাত আমাৰ পাৰ্চীয়ে নিচুকনি বঁটা পাবলৈ সক্ষম হয়। গতিকে আমি পোনে পোনে তেওঁৰ মাজলৈ যাম আৰু আমাৰ মাজত উপস্থিত আছে পাৰ্চীৰ অভিভাৱক, তেখেতক আমি অৰুণোদয় অসমলৈ স্বাগতম জনাইছো। আমি পোনে পোনে আমি সম্বৰ্ধনা অনুষ্ঠান নোযোৱাৰ আগতে আমি পাৰ্চীৰ লগতে পাৰ্চীৰ অভিভাৱকৰ লগত দুই এটা কথা পাতিম চেল্ফিৰ বিষয়ে। আহক পাৰ্চী, তোমাক আমি প্ৰথমতে অৰুণোদয় অসমলৈ স্বাগতম জনাইছো। নমস্কাৰ। তোমাৰ নামটো কৈ দিয়া আমাৰ অৰুণোদয় অসমৰ দৰ্শকক। মোৰ নাম শ্ৰী পাৰ্চী দাস। তুমি চেল্ফি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলা? কৰিছিলা। আজি তোমাৰ কেনেকুৱা লাগিছে? ভাল লাগিছে। ঠিক আছে, আমাৰ মাজত উপস্থিত আছে আমাৰ অভিভাৱক, তেখেতক আমি অৰুণোদয় অসমলৈ স্বাগতম জনাইছো। নমস্কাৰ। গতিকে যিহেতু আপোনাৰ ছোৱালী আমাৰ সৰস্বতী পূজাৰ চেল্ফি প্ৰতিযোগিতাত নিচুকনি বঁটা পাবলৈ সক্ষম হয়, আজি আপোনাৰ মনোভাৱ কেনেকুৱা? ভাল লাগিছে, ভৱিষ্যতে যাতে আৰু বেছি ভালকৈ কৰিব পাৰে। আপুনি ভাবিছিল নে যে চেল্ফি প্ৰতিযোগিতাত নিচুকনি বঁটা পাব বুলি আপোনাৰ ছোৱালী? মই এনেকৈ ভবা নাছিলো। আপোনাৰ মনোভাৱটো অলপ কওক অৰুণোদয় অসমৰ দৰ্শকক। আপুনি আজি কেনেকুৱা লাগিছে আপোনাৰ ছোৱালী যিহেতু এটা ভাল চেল্ফি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি নিচুকনি বঁটা পাইছে, আপোনাৰ মনোভাৱ কেনেকুৱা বা আপুনি অৰুণোদয় অসমৰ দৰ্শকক কি মেছেজ দিব বিচাৰিব? মই এইটোৱে ক'ম যে আজি মোৰ ছোৱালী এইখিনি মেছেজত মই সুখী হৈছো। ভৱিষ্যতে যাতে ইয়াতকৈ ভাল কৰিব পাৰে, এইটোৱে। আৰু কিছুমান অভিভাৱকে যে মানে চেল্ফি তুলিলে ল'ৰা ছোৱালী বেয়া হ'ব, সেইটো নহয়। মানে মই আগতেও কৈছিলো চব বস্তুৰ এটা লিমিট আছে, লিমিট কৰিলে একো নহয়। মোৰ আজি ছোৱালীয়ে নিচুকনি বঁটা পাবলৈ সক্ষম হৈছে, মোৰ বহুত আনন্দ লাগিছে। মই মাতৃ হিচাপে তাক আশীৰ্বাদ কৰিছো যে ভৱিষ্যত তাই আৰু ভালকৈ যিকোনো কৰ্মত আগবাঢ়ি যাওক, সেইখিনি আৰু। পাৰ্চী, তুমি কি ক'বা এতিয়া? তোমাৰ কেনেকুৱা লাগিছে তুমি অলপ কৈ দিয়া। আচ্ছা, তুমি চেল্ফিখন কেনেকে উঠাইছিলা অলপ অৰুণোদয় অসমত দৰ্শকক? চেল্ফিটো কেনেকে উঠে? তুমি যদি চেল্ফি কম্পিটিশন পাতি তুমি নিচুকনি বঁটা পাইছা, চেল্ফিটো তুমি কেনেকে উঠে? চেল্ফিটো কেনেকে উঠে তুমি অলপ দেখাই দিয়া। মানে মোবাইলটো এনেকে ল'ব লাগে, দেখাই দিয়া চাব। দেখিছে আপোনালোকে, এয়া চেল্ফি। গতিকে যিহেতু নিচুকনি বঁটা পাইছে, চেল্ফি কেনেকে উঠে আমাৰ কণমানি আপোনালোকক দেখালে। গতিকে পাৰ্চী, তুমি যে আজি আমাৰ পৰা ধৰা আমি কিবা তোমাক উপহাৰ দিম, তুমি কি কবা? লাগিব নে নালাগে? লাগিব। দেখিছে উপহাৰ লাগিব মানে। তো তুমি কি কবা, কোৱা অলপ। নিচুকনি বঁটা পাইছা, পিছলৈ তুমি অংশগ্ৰহণ কৰিবা নহয় চেল্ফি প্ৰতিযোগিতাত? কৰিবা। অকল আমাৰ ইয়াতে চেল্ফি দিছিলা নে আৰু বেলেগতো দিছিলা? কাৰণ আমাৰ দৰে আৰু বেলেগ তেনেকুৱা চেল্ফি প্ৰতিযোগিতা পাতে, বেলেগক দিছিলা নেকি? ইয়াতে দিছিলা আমাৰ অৰুণোদয় অসমত? পিছলৈ দি থাকিবা? আপুনি কি কব? মানে কি সকলোতে মানে ধৰক চেল্ফি বুলি ক'লে বা ফটো বুলি ক'লে বহুতে ধৰক কিছুমান নিগেটিভ ভাবে বা এই চেল্ফিখন আজিকালি ধৰক সকলো জাগাতে সকলো ঠাইতে বিয়া হওক পূজা হওক অল এভৰিথিং যিকোনো জাগাত চেল্ফিটো মানে থাকেই। গতিকে চেল্ফিটো এটা ধৰক ফূৰ্তিত উঠা বস্তু নহয়। সেইটো ধৰক আমি এখন চেল্ফি এখন উঠি আমি নিজৰ প্ৰফাইলত আমি থৈ দিওঁ বা সেই থৈ দিয়াৰ পিছত 10 বছৰ বা 15 বছৰ পিছত আমি সেই প্ৰফাইলটো চাব পাৰিম। সেই বিষয়ে আপুনি কি কব? মানে কি চেল্ফি উঠিলে কোনো বেয়া কাম নহয়। মানে ধৰি লওক মোৰ এতিয়া চেহেৰাটো কেনেকুৱা আছে, 10 বছৰ পিছত মোৰ কেনেকুৱা হ'ব চাবলৈতো মন যায়। বা তাই সৰুতে, এতিয়া তাই 8 বছৰ হৈছে, 8 বছৰ তাই কেনেকুৱা চেহেৰা আছিল, আজি যৌৱনত ভৰি মই সৰুতেনো কেনেকুৱা আছিলো,
এইটো তাৰমানে হেৰি থাকি যায় আৰু মানে উঠাটো কোনো বেয়া কৰ্ম নহয়। যিকোনো বস্তু আমি সৎসমত ব্যৱহাৰ কৰিব পাৰিলে ভাল। বস্তুৰ লিমিট থাকে আৰু ইয়াৰ। আপুনি এজন অভিভাৱক হিচাপে আজি কি মেছেজ দিব বিচাৰিব অৰুণোদয় সহোদয়? মই যিহেতু এইটো চেল্ফি প্ৰতিযোগিতাৰে অনুষ্ঠান হয়, সেইকাৰণে মই এইটো বিষয়ে ক'ম যে আপোনালোকৰ ল'ৰা ছোৱালী যদি চেল্ফি দিয়ে যে এইটো বেয়া, সেইটো নহয়। মানে যিকোনো প্ৰতিযোগিতাতে অংশগ্ৰহণ কৰিব দিব লাগে। মানে কিবা এটা পাব বুলি নহয়, মানুহৰ উৎসাহ আগ্ৰহটো বেছি দৰকাৰ। আৰু অভিভাৱক হিচাপে নিজৰ ল'ৰা ছোৱালী বা নিজৰ বুলি নহয়, সকলো ল'ৰা ছোৱালীকে উৎসাহ যোগাব লাগে। ময়ো মোৰ তৰফৰ পৰা সকলো ল'ৰা ছোৱালীক উৎসাহ যোগাইছো যে তোমালোকৰ মানে যিকোনো প্ৰতিযোগিতাত ভাগ ল'বা, অংশগ্ৰহণ কৰিবা, সেইটোৱে আৰু। পাৰ্চি, তুমি কিবা ক'বানে আৰু? নকওঁ। নোকোৱা? ঠিক আছে, আমি এইখিনিতে আমি আজি যিহেতু আমি মানে ধৰক সম্বৰ্ধনা পত্ৰ জ্ঞাপন কৰিম, লগতে আমি ট্ৰফি জ্ঞাপন কৰিম। গতিকে আমি এইখিনিতে আমাৰ আজি যিগৰাকী পাৰ্চিয়ে মাইনাই নিচুকনি বঁটা পাবলৈ সক্ষম হৈছিলে, আমি পোনে পোনে সেই বঁটাটো আৰু সম্বৰ্ধনা পত্ৰ আমি দিবলৈ আগবাঢ়িছো। তাৰপিছত আমি পুনৰবাৰ আৰু দুই এটা কথা পাতি আমি এই অনুষ্ঠানটো ইমানতে সামৰিম। এয়া আমি সম্বৰ্ধনা পত্ৰ দিবৰ কাৰণে আমি আগবাঢ়িছো, আহকচোন। পুনৰ আমি আগবাঢ়িছো পাৰ্চিৰ মাজলৈ। পাৰ্চি, তুমি যিহেতু আজি সম্বৰ্ধনা পত্ৰ, ট্ৰফি পালা, গিফ্ট পালা, তুমি কি ক'বা এতিয়া? ধন্যবাদ। আৰু কিবা ক'বা? নোকোৱা? কিবা কোৱা। তুমি কোন ক্লাছত পঢ়া? ক্লাছ 2? কোন স্কুলখনৰ নাম কৈ দিয়া? মানৱ কল্যাণ জাতীয় বিদ্যালয়। মানৱ কল্যাণ জাতীয় বিদ্যালয়। পিছলৈ তুমি এনেকুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰিবানে? চেল্ফি দিবা নাই? কৰিবা? আজি ভাল লাগিছে? কৈ দিয়া অলপ ভাল লাগিছে বুলি। ভাল লাগিছে। আপুনি কি ক'ব অভিভাৱক হিচাপে? মই এইখিনিয়ে ক'ম, আজি অৰুণোদয় আঁচনি 24 লাইফক আমাৰ তৰফৰ পৰা ধন্যবাদ জনাইছো আমাক নিমন্ত্ৰণ কৰি অনাৰ কাৰণে। আৰু আপোনালোকেও অৰুণোদয় আঁচনি 24 লাইফ চাব আৰু ভৱিষ্যতেও এনেকুৱা প্ৰতিযোগিতা আপোনালোকৰ ল'ৰা ছোৱালীক অংশগ্ৰহণ কৰিবলৈ দিব। এইখিনিয়ে আৰু। গতিকে আজি যিহেতু আমাৰ সম্বৰ্ধনা অনুষ্ঠান, গতিকে আমি বেলেগ কথা আজি আমি অনুষ্ঠানত পাতিব খোজা নাই আৰু নাপাতো। গতিকে আমাৰ সময়ো বেছি নাই। গতিকে আমি আপুনি আজি অশেষ কষ্ট কৰি আমাৰ ষ্টুডিঅ'ৰ মাজত আহিলে, তাৰ কাৰণে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। পাৰ্চি, তোমাক আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আগলৈ তুমি এনেকুৱা অনুষ্ঠানত তুমি ভাগ ল'বা। চেল্ফি প্ৰতিযোগিতা বুলি নহয়, আৰু কিবা কিবি প্ৰতিযোগিতা হৈ থাকে, সেইবিলাকতো ভাগ ল'বা। তোমাক আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিলো। গতিকে আজিলৈ এই অনুষ্ঠানটো আমি ইমানতে সমাপ্ত কৰিম। ধন্যবাদ।